ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ ঘটনা। ৰঙিয়াৰ ভৈয়াৰাত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ ঘটনা। শ্ৰুতি কলিতা নামৰ এগৰাকী বোৱাৰীয়ে আনিছে নিজ স্বামী মুকুট ডেকাৰ ওপৰত নিৰ্যাতনৰ অভিযোগ। 4 বছৰ পূৰ্বে মৰাণজানৰ ভৈয়াৰাৰ মুকুট ডেকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল এইগৰাকী বোৱাৰী। দৈনিক সুৰাপান কৰি নিজ পত্নীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে স্বামী মুকুট ডেকাৰ বিৰুদ্ধে। বিবাহৰ 3 মাহ পিছৰে পৰা মুকুট ডেকা নামৰ এইগৰাকী লম্পট স্বামীয়ে শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি আহিছে পত্নীৰ ওপৰত। স্বামী মুকুট ডেকাৰ পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে। ঘটনা সন্দৰ্ভত পত্নীৰ পৰিয়ালে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীৰ ভূমিকাক লৈ সন্তুষ্ট নহয় বুলি ক্ষোভ উজাৰে পিতৃ মাতৃ। বিয়া দিছিলোঁ আজি 4 বছৰ হ'ল। 4 বছৰ হ'লে সি নানা ধৰণৰ অত্যাচাৰ কৰে। এতিয়া নতুনকৈ মাটি চাটি বিক্ৰী গেছি, সি বেয়া ধান্দাত যায়। যোৱাৰ কাৰণে ছোৱালীটো মোৰ ঘৰত গুচি আহিছোঁ। অহাৰ পিছত মই এজাহাৰ এখন দিলোঁ থানাত, ৰঙিয়া থানাত এজাহাৰ এখন দিলোঁ। দিয়াৰ পিছত ছাৰে কয় বোলো কোৰ্টত কেছ যাব। মই কালি সুধিব গ'লোঁ, কোৰ্টত কেছ যাব সেনেকৈ কয়। মই সুধিব যোৱা পুলিচ যোৱা নাই আপোনাৰ? পুলিচ যোৱা নাই, তাৰ ঘৰতো যোৱা নাই। যোৱাৰ নাম হ'ল মুকুট ডেকা, ছোৱালীৰ নাম হ'ল শ্ৰুতি কলিতা। তেওঁৰ ঘৰ হ'ল ভৰিয়াত। এই যে ছোৱালীজনীৰ মুখত কলা সেইবিলাক মাৰপিট কৰিছে, মাৰছি ছোৱালীটোক। মোৰ ফটোবিলাক আছে কাইজখানৰ। সি বেয়া ধান্দাত যায়, তাৰে মোবাইলত বেয়া ছবি দেখা পালাক। ছোৱালীটো চালে, চাৱাৰ কাৰণে হাল্লা লগাই দিয়াৰ কাৰণে গলত চেপা মাত ধৰি কিনে সি মোবাইলটো কাঢ়ি নিছে আৰু চকু তকু ঘুচাইছি। আপোনালোকে থানাত গ'ল? ৰঙিয়া থানাত গ'লোঁ, তাৰপিছত এজাহাৰ এখন দিলোঁ মই। পুলিচৰ ভূমিকাত সন্তুষ্ট হয়নে নহয়? পুলিচৰ ভূমিকাত মানে সিহঁতে কি বা কৰে, ছাৰক ক'লোঁ মই। কোৱাৰ লগে লগে ছাৰে কৈছে কি বোলো যাব, কোৰ্টত কেছ যাব যোৱা তোমালোকৰ। আমি প্ৰশাসনৰ কিয় জড়িত ল'লোঁ? আমাক উচিত শিক্ষাটো লাগে তাৰ। আজি 5 তাৰিখৰ ঘটনা। মানে আগতে সেনেকুৱা হৈ থাকে। 5 তাৰিখে মানে যেতিয়া মই তেওঁক মদ খাই আহি কেনে 1-2টাত ঘৰ সোমাই, তাৰে পিছত যেতিয়া মই কুৱেশ্যন কৰিলোঁ কি ক'ত আছিল ইমান দেৰি, তো তাৰে পিছত মোৰ ওপৰত মাৰধৰ কৰিছে আৰু। কি নাম চলে? মুকুট ডেকা। কিমান দিনৰ পৰা চলি আছে এনেকুৱা মাৰধৰ? আজি 1.5 বছৰ 2 বছৰ আৰু আগত বাবু যেতিয়া গাত আছিল 3 মাহ মোৰ তিতাৰ পায়। এই যে চকু গুৰি কলা পৰি যোৱা আমি দেখিছোঁ, এইবিলাক কেনেকৈ হ'ল? কেনেকৈ মানে মই মানে যেতিয়া 2টামান মানুহ খালোঁ কি এনেকুৱা হয়, তাৰপিছত মানুহৰ আগত লাজ পায় কাৰণে মোক মানুহৰ মাজতে মাৰছে এনেকৈ। কিমান দিন হৈছে বিয়া যোৱা? বিয়া যাবৰ আজি 4 বছৰ হ'ল। কি বিচাৰে তেওঁ? তেওঁৰ কাৰণে তাৰমানে এইটো হৈ থাকে? তেওঁ মানে কিহৰ কাৰণে বুলি কওঁ, হেৰিয়ে নাই আৰু কোনো কাৰণ নাই মাৰধৰ? হা, মানে কিবা এটা যদি কিবা আঞ্জা চাঞ্জাই নিমখ কম হয়, তেওঁ বুলিও হাত উঠাই দিয়ে, সেয়ে আৰু। থানাত যোৱা গৈছে এতিয়া? থানাত যোৱা গৈছে থানাত যোৱা গৈছে ৰঙিয়া থানা। তাৰে পিছত যোৱাৰ পিছত মেডিকেলো কৰা হ'ল। তেওঁলোকে একো হেৰি লোৱা নাই। তেওঁ ক'ত আছে এতিয়া? তেওঁ ঘৰতে আছে। অন্য কিবা কাৰণ আছে নেকি যিটো ক'ব পৰা যায়? কিবা আছে নেকি তেনেকুৱা? এনেকুৱা মানে তেওঁৰ চলি তিৰিৰ প্ৰতি হেৰি নাই আৰু তেওঁৰ মানে বেলেগ ধান্দা আৰু সেয়ে। পৰকীয়া প্ৰেম, তাৰে পিছত তাই এনেকুৱা বেলেগ তিৰিৰ লগত সম্বন্ধ, সেয়ে আৰু। যিকোনো সৰু কথাতে মাৰধৰ কৰে? মই যদি কিবা বিৰোধী কওঁ বা কিমান টাইম হ'ল আহিবা, ইমান দেৰি কিয় হ'ল বা বাচ্ছাটোৰ লগত কিয় নাথাকা, সেনেকুৱা টাইপৰে আৰু। জনাইছোঁ থানাত, কিন্তু কৈছে কি যাম এনেকুৱা। আজি 3 দিন হ'ল ন, নাই একো নাই। পুলিচ যোৱা নাই? নাই যোৱা। তেওঁ ঘৰতে আছে? এতিয়া মই ন্যায় বিচাৰোঁ আৰু মোৰ বাচ্ছা আৰু মোৰ প্ৰতিহে। তাতে বিয়া দিছিলোঁ, দেউতে 2 বছৰমান ভালে চলিল। চলোতে তাইক যেতিয়া বাচ্ছাটো 3 মাহ গাত ৰয়, তেতিয়া সি অত্যাচাৰ আৰম্ভ কৰে আৰু ৰাতি 12টা-1টাত আহি খাই লৈ তাইক মাৰধৰ কৰে। সদায় তাইক বোলে ডিঙিত টিপা মাৰি মাৰি ধৰে। মই এনেই আমাৰ ঘৰত যেতিয়া আহে তাইক নখৰ আচুৰ চাচুৰ পাওঁ, মই পালে তাই কয় কি বাবুটোৰ নখৰ আচুৰ বুলি কয়।
তাৰপিছত ধৰি তেনেকৈ সেনেকৈ থাকোঁতে তাই তাৰমানে যেতিয়া যিহেতু ল'ৰাটোক ভাল পাই বিয়া হৈছে তাই তাৰমানে আমাক জনাব বিচৰা নাছিল কথাখিনি। যেতিয়া 5 তাৰিখে ৰাতি ডাঙৰকৈ ঘটিল তাই তাৰমানে আমাক জনাৰ আগত সি মোবাইলটো কাঢ়ি লৈ গৈছে ঘৰত গোটেইখিনি কথা জনাব বুলি আৰু। তাৰপিছত যেতিয়া মোবাইলটো কাঢ়িছে তাই এটা বেলেগৰ মোবাইল দি ফোন কৰিছিল আমাক, কিন্তু আমাৰ সেই মোবাইলটোত তাৰমানে ইনকামিং কল নাছিল। এতিয়া আপোনাৰ এই ছোৱালীজনী যে মুখ চুখ কলা পৰিছে এইবিলাক কেনেকৈ আছে? সি তাৰমানে ৰাতি মদ খাই ইফালে ঘৰ চাপে, আৰু তাই কোৱা মতে সি ক'ৰবাত বোলে হোটেলত বোলে বেয়া ছোৱালী বা মাইকীৰ লগত বেয়া ফটো পাইছে, তাৰ বেয়া ভিডিঅ' পাইছে তাৰ মোবাইলত। তাৰপিছত সি ডিঙিত চিপা মাৰি হাতটো জোৰ কৰি ধৰি সেই ভিডিঅ'টো কাটি দিছে বোলে মোবাইলৰ পৰা, কাটি দি আৰু তাইক মাৰধৰ কৰি কপালে ঘুচিয়াইছে চকুটো। বেছি হ'ল তাৰমানে, আগতে পাই থাকে সেইবোৰ মোবাইলত কিবা কানি। তাৰপিছত যেতিয়া সেই ভিডিঅ'টো পালে তাৰমানে কাজিয়াখন তাৰমানে সকলোকে জনালে ওচৰৰ সামৰক। বৰমাক আমি ৰঙিয়াত গ'লোঁ, বৰমাহঁতক জনোৱাৰ পিছত সেইখিনি মাৰধৰ কৰে আৰু। থানাই কৈছে থানাতো আমি যেতিয়া এজাহাত দিব গৈছিলোঁ থানাতো ইচ ৰাম বুলি চবে ভয় খাই গ'ল তাইক দেখি পিনে। এতিয়া যিটো দেখিলোঁ তাৰমানে আজি 3 দিন হ'ল একো একশ্যন লোৱা নাই সিহঁতে। থানাৰ ভূমিকাত সন্তুষ্ট নহয় আমি এতিয়া তাইৰ ছোৱালীটোৰ ল'ৰাটোৰ ভৱিষ্যত নাই বিচাৰোঁ আৰু। ৰগিয়াৰ পৰা শামছুল হকৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।